তবু যদি কন্যা খেয়া গ্রহ মতি আমূল মন দিয়া দেবে চলিও সম্প্রতি সমস্তে প্রাণিত মুখ দেখিব নিশ্চয় দেবে মুখ্য পাবা কিছু নাহিকে সংশয় মাতৃতয়া ধাত্ম জ্ঞান কৰিব প্ৰকাশ যেন মতে তান ভৱ বন্ধ হুৱে নাশ কপিল দেৱৰ এহি শুনি পরম আনন্দ ভৈল অব্রহ্মার পদক্ষিণে তাঙ্ক নমি কৰি গীতাঞ্জলি জয় জয় বুলি লিখিবলে গৈলা চলি ধৰিলন্ত্ৰ সন্ন্যাসৰ জগব্ৰতস্বয় নিৰন্তৰে প্ৰাণী পদে সন্ধে ব্ৰহ্মময় মহামহান পরম ভগবানৰ বৈকুণ্ঠ পুৰী তিনিগৰাকী চতুৰ্ভুজ আজি ভক্তসকলৰ ওচৰত প্ৰণাম জনাইছোঁ আৰু মোৰ জন্ম দিয়া বজবন্ধৰ আই মাতৃসকলৰ ওচৰত মই শতশতবাৰ পৰিপাত জনাইছোঁ আৰু উঠি অহা নৱপ্ৰজন্মটো এই পৰম পিতাৰ ভগৱন্তৰ এই শুদ্ধৰ শ্ৰীমুখৰ বাণী এইবোৰ যাতে ভৱিষ্যতলৈ জীয়াই ৰাখে তাৰ বাবে মই উঠি অহাৰ যুৱক যুৱতী কণ কণ ভক্ত ভক্তসকললৈ মই খৰচীৰে প্ৰণাম কৰিছোঁ। এতিয়াৰ এই কথাষাৰ সুন্দৰভাৱে আমাৰ এই সংগীত কথাৰ ডেকাদেৱ তেখেতে সুন্দৰভাৱে আপোনালোকক ভাগৱতৰ ব্যাখ্যানবোৰ পথৰ মাধ্যমেৰে বিশ্লেষণ কৰি দিছে। আমি সেইখিনি কথা নাই যদিও সাগৰৰ সাঁতোৰাৰ অভ্যাস নাই, তথাপিতো গুৰুসকলৰ শিৰ পদধূলি আমি শিৰত লৈ যথা কিঞ্চিত পদৰ মাধ্যমেৰে আলোচনা কৰি যাম। ইয়াৰ মাজতে কিবা ভুল ত্ৰুটি হয় দাস আৰু নিজৰ সন্তান বুলি তেওঁলোকৰ চমত ঠাই দিছে। এতিয়া ক'লে প্ৰভু যদি কন্যাকে আগ্ৰহ কৰা মতি মুদ মন দিয়া তেলে শৰীৰ সম্প্ৰতি। কিমান ডাঙৰ কথা কৈছে। এজন ল'ৰাই পিতৃ ভক্তি কৰিবৰ কাৰণে আগুৱাই আহিছে। যিটো কপিলদেৱ তাৰ পিতৃ কদম্ব ঋষি। আজি সেই কদম্ব ঋষি কোনে আগুৱাইছে ভক্তি কৰিবৰ কাৰণে? নিজৰ পুত্ৰৰে। যোৱা পিতা এই জগতকে ভূমিভা হৰণ কৰিবৰ কাৰণে মই
এই নৰূপীসকলৰ লগত মই নাৰায়ণ হিচাপে জন্ম কৰি সাধু পালন, দুষ্ট দমন আৰু পৃথিৱীৰ ধৰ্ম স্থাপন। কেতিয়াবা তুমি যোৱা, তুমি বননিৰ মাজলৈ যোৱা, কেৱল তুমি বননিৰ মাজলৈ গ'লেও যি ধ্যান কৰি আছে ঋষিসকলে মোক, সেই মোক লৈহে তুমি ধ্যান কৰি তোমাৰ জীৱনটো তুমি শান্তিৰে অতিবাহিত কৰি যোৱা। কৃষ্ণ কোনে আগবঢ়াই দিলে? পুত্ৰই আগবঢ়াই দিছে। গতিকে এইকাৰণে মই উঠি অহা নৱপ্ৰজন্মক মই আহ্বান কৰিছোঁ, বিনতি কৰিছোঁ, যাতে পিতৃ মাতৃ বয়োজ্যেষ্ঠসকলক বহু দৈনন্দিন জীৱনৰ কৰ্মৰ মাজৰ পৰা হাত সাৰাই যাতে ভক্তিলৈ আগুৱাই দিব পাৰে। যি পুত্ৰৰে, যি পুত্ৰীয়ে, সেইজনকে কৈছে কপিল দেৱ। কৃষ্ণ সেইজনক কৈছে কপিল দেৱ। গতিকে তেতিয়া কৈছে যে সমস্ত প্ৰাণীতে মোক দেখিবা নিশ্চয়, তেবে মুখ্য পাবা কিছু নাহি কে সংশয়। কি ক'লে? যে সমস্ত প্ৰাণীতে মই আছোঁ, হৰি সবাকো দেখিবা তুমি বিষ্ণু বুদ্ধি কৰি। তেতিয়াহে ভক্তি হ'ব, তেতিয়াহে ভক্তি লাইনৰে যোৱাৰ চেষ্টাটোৰ সাফল্য লাভ কৰিব পাৰিব। আৰু যদি ইয়াত দুটা দেখা যায়, এটা বগা, এটা যদি কোলা দেখা যায়, কিন্তু ভকতৰ, বৈষ্ণৱৰ, মহন্তৰ, সাধুটোৰ স্বভাৱ নয় একাকাৰ। গতিকে একাকাৰ যদি তুমি হ'ব পাৰিবা আৰু একাকাৰ হৈহে তুমি সমস্ত জীৱক তুমি আত্মাৰূপী ভগৱন্তৰ দৰ্শন যদি কৰিব পাৰা, তোমাৰ ভক্তৰ সিদ্ধি হৈ যাব। কৃষ্ণ সিদ্ধি হ'ব, নহ'লে তোমাৰ সিদ্ধি নহ'ব। এইকাৰণে যেতিয়া ক'লে মাতৃৰ আধ্যাত্ম, মাতৃৰ আধ্যাত্মিক জ্ঞান কৰিব প্ৰকাশ, যেন মতে টান প্ৰবন্ধে সুৰে না হে পিতা, শত প্ৰতিভা নমস্কাৰ কৰিছোঁ মই, কিন্তু মোৰ মাতৃৰ জননীক মই দায়িত্ব ল'ম। যি মাতৃৰে মোক দৰমা দি গৰ্ভত ৰাখি মোক জন্ম কৰিছিল এইখন পৃথিৱীত, সেই মাতৃৰ জননীকণ মই দায়িত্ব ল'ম। আপোনাৰ আত্মাৰ ঈশ্বৰৰ দায়িত্ব আপুনি লওক, আৰু মোৰ মাতৃৰ দায়িত্ব মই ল'ম। মাতৃক কেনেকৈ পোহপালন দিব লাগে, মাতৃক কেনেকৈ শান্তি দিব লাগে, মাতৃক কেনেকৈ ভক্তি দিব লাগে, মাতৃক কেনেকৈ আনন্দ কৰিব দিব লাগে, মই তাৰ সমস্ত দায়িত্ব ল'ম। পিতৃ আপুনি ইয়াৰ বাবে কোনো চিন্তা কৰিব নালাগে। পাৰিবনে? ওলাব লাগিব যুৱক যুৱতীসকল, ওলাব লাগিব নৱপ্ৰজন্মসকল, ডেকা ল'ৰাসকল, গাভৰু ছোৱালীসকল, নিজৰ পিতৃ মাতৃক ভক্তি কৰিবলৈ আগুৱাই দিবৰ কাৰণে যত্ন কৰিব লাগিব, আগুৱাই দিব লাগিব। মাতৃৰে প্ৰশংসা কৰিব, ঠিক 10 দিন মই গৰ্ভত মই সন্তান ৰাখি জন্ম কৰা উদ্দেশ্য ফল আজি মই পুত্ৰৰ পুত্ৰীৰ পৰা পাইছোঁ। কৃষ্ণ আনন্দ, আনন্দে মহানন্দে। কাৰণ এই আনন্দটো মই বাহিৰলৈ যাব বিচৰা নাই, পদত থাকিলে এটাৰ পুত্ৰত যাব লগা হৈছে। যে আনন্দ দ্বৈত বংশে জন্মজাৰ হৰি ভক্ত পলান, শিশু সংগে লয় হৰিনাম, আনন্দে মহানন্দে কৰতালি দিয়া নাচে, আনন্দে মহানন্দে কৰতালি দিয়া নাচে, হৰি গুণ গায় আনন্দে। আপুনি চলোৱা দেহা আমি সবে পুতলা, আপুনি চলোৱা দেহা আমি সবে পুতলা, নাম লৈ চলা ভাই বৈকুণ্ঠ ভুৱনী, নাৰায়ণ নাৰায়ণ নাৰায়ণ। এই আনন্দ, এই বৈকুণ্ঠলৈ যোৱাৰ যিটো আনন্দ, এই আনন্দৰ মাতৃক মই দিলোঁ, কৃষ্ণ মই দিলোঁ, আপুনি কোনোলৈ চিন্তা কৰিব নালাগে। গতিকে এই তত্ত্বটোৱে শেষলৈ এতিয়া ক'লে যে জয় জয় বুলি লিখি কৰে বনে গৰিলা চলি, ধৰিলন্ত সন্যাস বত্ত যত বত্ত ছয়, নিৰন্তৰে প্ৰাণিক দেশন্তে ব্ৰহ্মময়। এজন ভকত হ'ব লগা হ'লে, এজন সন্যাসী হ'ব লগা হ'লে, তেতিয়াহ'লে এই পদটোলৈ সকলোৰে লক্ষ্য কৰি যাক পদটোৰে কি ক'লে? জয় জয়
বুলি লিখি বনে গৈলা চলি য'ত একাকাৰ য'ত বিষয়ে য'ত লগ নাপায় বননিৰ মাজত অতব্য হাবিৰ মাজত তেওঁ ভক্তি কৰিবলৈ গৈছে যাতে তাত বিষয়ে কোনো কাৰণত আগুৰিব নোৱাৰে। ধৰিনন্দ সন্যাসৰ যত বত্ৰ ছয় নিৰন্তৰে প্ৰাণিক দেখি ব্ৰহ্মময়, কাৰণ সেইখন নগৰত পোক পিলুপে কেন্দ্ৰ কৰি বাঘ সিংহৰ পৰা হৰিণৰ পৰা ইত্যাদি কৰি তাত বিভিন্ন জন্তু তাত বাস কৰি আছে। সেই বিভিন্ন জন্তুবিলাক বাস কৰি থকাৰ ঠাইতো তুমি সকলোকে তুমি ঈশ্বৰ যেন দেখিবা, এটাৰ পিপকো তুমি ঈশ্বৰ যেন দেখিবা, এজন পোক পৰুৱাকো তুমি ঈশ্বৰ যেন দেখিবা, এটা সিংহ বাঘকো হাতীকো তুমি ঈশ্বৰ যেন দেখিবা। যদি তুমি সেইসকলক ঈশ্বৰ যেন দেখা তেতিয়াহ'লে তোমাকো ঈশ্বৰ যেন দেখিব, কাকো তুমি কাৰো অন্যায় নকৰিবা, তুমিও তেওঁলোকক অন্যায় নকৰিবা আৰু তেওঁলোকেও তোমাক অন্যায় নকৰিব। আৰু যদি মই অন্যায় কৰিবলৈ যদি বিচাৰিছোঁ তেতিয়াহ'লে তেওঁলোকে মোকো অন্যায় কৰিব। এই আচৰণ, এইটো হ'ল আচৰণ। যে এই আচৰণৰ মাধ্যমে তুমি যদি ভক্তি গতি কৰা নিশ্চয় তুমি এই জীৱনতে প্ৰভু ভগৱন্তক দৰ্শন কৰি তুমি আত্মাটো অৰ্থাৎ জীৱাত্মাটো তুমি হাঁহি হাঁহি বৈকুণ্ঠলৈ তুমি নিব পাৰিবা বুলি পুত্ৰৰে মানে সিদ্ধান্ত দিলে নিজৰ পিতৃ কৃষ্ণ। হবে হরি নিশ্চলেখা কন্ত্ৰী সমাধি ধৰি এই মতে ঈশ্বৰত কৰি কৰ্দমে মন্ত্ৰ পাছে ভগৱন্ত গতি এ কপিল স্বৰূপে কৃপা ময় ভগৱন্ত যুগমানি কৰ পেৰা মাতৃক দিলন্ত্ৰ মৈয়াক দেউৱাবে মুকলি ৰিয়া জাগ জীৱা ৰত্ন লাগে আমাৰ জীৱনত ছটা বস্তুৱে বৰ সুৰা কামৰ হৈ থাকে। এই ছটা বস্তুৰ পৰা আমি কোনোদিন শান্তি এই বস্তু ইয়াক কোনোদিন ভোগ কৰিব নোৱাৰোঁ। এই ছটা বস্তুৱে হৈছে কাম। সদায় আমি মানুহৰে জীৱনত সুখ পাম বুলি কামনাৰ বাসনাত আমি আগুৱাই গৈ আছোঁ, কেৱল সুখ বিচাৰ। এই সুখ বিচাৰি আগুৱাই কামনাৰ দ্বাৰাই সুখ বিচাৰি আগুৱাই আগুৱাই গৈ আছোঁ, সিমানেই দুখেহে বজাই ল'ব লগা হৈছে কৃষ্ণ, সিমান দুখেহি বজাই ল'ব লগা হৈছে। কাৰণটো কাম শক্তিটো সদায় আমাৰ অন্তৰৰ পৰা ত্যাগ কৰিব লাগিব। যেতিয়ালৈকে কাম থাকিব তেতিয়ালৈকে বাসনাৰে এতিয়ালৈ মানুহগৰাকী ক্ৰোধ, এই ক্ৰোধটো হৈছে আমাৰ মহাসত্য। ই কেৱল নৰকলৈ টানি লৈ গৈ থাকে। ক্ৰোধৰে নিজৰ আপোন মানুহজনৰ লগতো বেয়া পোৱা বুলি কৰে, ক্ৰোধৰে শত্ৰুৰ লগতো শত্ৰুতা কৰে, ক্ৰোধৰে কি কৰে জানেনে? ধন টকা পইচা হানি কৰি, ক্ৰোধৰে কি কৰে জানেনে? ভকতৰ মাজত বিচ্ছেদ লাগি অকলশৰীয়া কৰি পেলায় কৃষ্ণ। এই ক্ৰোধ
এই ক্ৰোধটোৰ ত্যাগ কৰিব লাগিব। কৈছে ৰাগ, এই ৰাগটোৰ ত্যাগ কৰিব লাগিব। কাম ক্ৰোধ লোভ মোহ, কাম ক্ৰোধ লোভ মোহ নৰকৰ দ্বাৰ, ইহা জানি সাধু সন্তৰে কৰে পৰিহাৰ, পৰিহাৰ কৰিব লাগিব। যাৰ কামৰ ক্ৰোধ লোভ মোহ আছে সি কেতিয়াও ভক্তি কৰিলেও ভকতিত আগবাঢ়িব নোৱাৰিব। গতিকে ত্যাগ কৰিব। নিচলে থাকিবা ঋষি সমাধিক ধৰি, সমাধি নিচলে থাকিবা ঠাণ্ডা কি গৰম অনুভৱ নকৰে। কেৱল অনুভৱ এটাই আছে, ঈশ্বৰৰ প্ৰতি। ঈশ্বৰৰ প্ৰতিহে তেওঁ সেই অনুভূতিটো আহি আছে, সেই দৃষ্টিটো ঈশ্বৰৰ ওচৰত দি আছে, কিন্তু ঠাণ্ডা আৰু গৰম তেওঁৰ ওচৰত কেতিয়াও আহিব নোৱাৰে। এইটো হ'ল যোগাসন, প্ৰাণায়ামৰ যোগাসন। এই প্ৰাণায়ামৰ জৰিয়তে যেতিয়া যোগাসনত জয় কৰি যেতিয়া পৰম পিতা ভগৱন্তৰ লগত যেতিয়া জীৱ আৰু পৰম আত্মাৰ লগত সম্বন্ধ ঘটাবলৈ যাব, তেতিয়া সম্বন্ধ ঘটাবলৈ যাওঁতে এই ছটাৰ বস্তু ত্যাগ দি আহিব লাগিব কৃষ্ণ। তেতিয়াহে তেওঁ আত্মাৰ লগত জীৱৰ মানে মিলন হ'ব। যেনেকৈ ক'লে যে এই মতে ঈশ্বৰত কৰিয়া ভকতি কদম্বে পাইলন্ত পাছে ভগৱন্তৰ গতি। গতিকে এই আধ্যাত্মিক তত্ত্বৰ যুগৰ মাধ্যমেৰে আত্মাৰ ঈশ্বৰক যেতিয়া জীৱৰে লগ পাই গ'ল, অৰ্থাৎ কদম্বৰে লগ পাই গ'ল। কদম্ব হ'ল জীৱ, প্ৰভু ভগৱন্ত হ'ল আত্মা। দৰ্শন হৈ গ'ল। তাৰ দৰ্শন হৈ গ'ল, ভগৱন্তৰ দৰ্শন হৈ গ'ল। ভগৱন্ত মানে ভগ, ভগ শব্দৰ অৰ্থ হ'ল ঐশ্বৰ্য। ভগ শব্দৰ অৰ্থ হ'ল ঐশ্বৰ্য। যদি ভ শব্দ হ'ল পোহৰ, ভ শব্দ হ'ল ভাবুক, ভাবুক ভাই ভগৱন্ত ভক্তিভাৱে। এই ভক্তিভাৱে যদি ভগৱন্তক যদি ভজনা কৰা হয়, তেতিয়াহ'লে আত্মা ঈশ্বৰক প্ৰত্যক্ষ পদতে পায়, নাপায় জানা তাংক অবিদ্যাটো। অবিদ্যাৰে যদি লগ হৈ থাকে ভগৱন্ত তেতিয়াহ'লে আমি শেষলৈ আহিছোঁ। আৰু তেতিয়া আপোনাক ক'লে যে কদম্বে পাইলন্ত পাছে ভগৱন্তৰ গতি। গতিকে গতি আমাৰ দুটা পথ, গতি আমাৰ তিনিটা পথ। এক গতি হ'ল পাপৰ পথ, দুই গতি হ'ল স্বৰ্গ পথ, তিনি গতি হ'ল বৈকুণ্ঠ। তিনিটা পথ আছে আমাৰ। এই তিনিটাৰ পথৰ পৰা দুটা পথ ত্যাগ কৰি এক পথ ধৰিব লাগিব। এক পথটোকে দেখুৱাই আছে কপিলাজী নিজৰ পিতৃক, নিজৰ মাক, যে এইটো হ'ল সত্য আৰু শুদ্ধ। সত্য শুদ্ধৰ আচৰণ নীতি দ্বাৰা প্ৰাণায়াম কৰি পৰম আত্মাৰ প্ৰভু ভগৱন্ত নিজৰ লগত থকা আত্মা প্ৰভুক পৰিচয় ল'ব লাগিব। তাৰ দ্বাৰাই ভাগৱতৰ জ্ঞানৰ দ্বাৰাই জীৱৰে যদি আত্মাৰ পৰিচয় হয়, তেতিয়াহ'লে সমস্ত জীৱক জগতক ঈশ্বৰ মূৰ্তি যেন দেখিব পাৰিব। এই ভাগৱতৰ সিদ্ধান্ত
গতি সুখ শুনা উত্তৰানন্দন অবিদুৰে কৰিলা হৰি কথা কপাৰ্থ পিছত কবি যে সুন্দৰভাৱে নিজৰ বৃত্তি কৰিছে সেই বৃত্তি আৰু শুনা যিবোৰ মাটি আবদ্ধত পৰি আছে বন্ধনত সোমাই আছে এই বন্ধনৰ পৰা মুক্ত কৰি দিয়া দায়িত্বৰ মোৰ তেতিয়া ক'লে মই আকৌ দিওঁ আবে মুকলি কৰিয়া যিটো আবদ্ধত মোৰ মাতৃ যিটো সোমাই আছে সেই আবদ্ধৰ পৰা মই মানে তেওঁক এখন এনেকুৱা ৰাজ্যলৈ লৈ যাম এনেকুৱা এখন মুকলি ঠাইলৈ লৈ যাম তত ভগৱন্তৰ বিষয় বাহিৰে আৰু কেতিয়াও অন্য বিষয় কেতিয়াও ইয়াত আহিব নোৱাৰে এনেকুৱা এখন ৰাজ্যলৈ লৈ যাম মোৰ মাতৃ গতিকে সেইখন ৰাজ্য পোৱাৰ লগে লগেই মাতৃয়ে সমস্ত ত্যাগ কৰি কেৱল ভক্তিতহে তেওঁ সংযোগ হৈ থাকিব গতিকে এই দায়িত্বৰ মোৰ পুত্ৰই দায়িত্ব ল'লে লৈছেনে দৰমা 10 দিন গৰ্ভত ৰাখি মাতৃৰে জন্ম কৰি দিয়াৰ পিছত মাতৃৰে কি খাইছে পিতৃৰে কি খাইছে বুঢ়াৰ পিতৃ বুঢ়াৰ মাতৃ চকুৰে নেদেখে লাখুটিলৈ খোজকাঢ়ি ফুৰিবলৈ যায় কিবা বস্তু খাওঁ বুলি ক'লেও জিভাৰ পানী জিভাতেই নোহোৱা হৈ যায় কিন্তু পুত্ৰৰে কোনোদিন নুসুধে বুবা আপোনাৰ কি খাবলৈ মন কৰিছে কৃষ্ণ মা আপোনাৰ কি খাবলৈ মন গৈছে পুত্ৰৰে মাতৃ পিতৃ সোধা দায়িত্ব কিন্তু সেই দায়িত্ব বিহীন কৰি কেৱল বেলেগ হৈ পোৱাৰ যত্ন লগাই আছে পিতৃৰ মাতৃক পোহপালন দিব ঠাক কৰি পিতৃৰ মাতৃক ভকতি কৰিবলৈ আগুৱাই দিব ঠাক কৰি এঘৰৰ পৰা এগৰাকীলৈ কেৱল বেলেগ হৈ পোৱাৰ ধান্দাটো লগাইছে জন্ম দিয়াৰ পিতৃৰ মাতৃক পোহপালন দিবলৈ অশ্ৰদ্ধা হৈ পৰিছে গতিকে কপিলে কি দেখুৱালে কপিলে কি দেখুৱাইছে কপিলে পিতৃৰ মাতৃক ভক্তি দেখুৱাইছে গতিকে আমাৰো উঠি অহা নৱ প্ৰজন্মৰে ভক্তি দেখুৱাব লাগিব কাক মন্দিৰে মন্দিৰে গৈ ভক্তি কৰিলে নহ'ব তীৰ্থৰে তীৰ্থৰে গৈ ভক্তি কৰিলে নহ'ব যদি পিতৃ মাতৃ যদি বোকাৰ দৰে দাবত পৰি থাকে পিতৃ মাতৃক সেৱা কৰা পিতৃ মাতৃক ভক্তি কৰা পিতৃ মাতৃক ভক্তি কৰিলে ভাৰতত যিমান কোটি কোটি তীৰ্থ আছে সমস্ত তীৰ্থৰ দৰ্শন হয় বুলি কৈছে কৃষ্ণ দৰ্শন হয় পিতৃ মাতৃক ভক্তি কৰিলে দৰ্শন হয় নহ'লে মহাপাপত পৰিব এইকাৰণে কৈছে তুমি পিতৃ মাতৃ গুৰু ইষ্ট দেৱ তোমাক নভজি পাৱে সেই দুখে মোক যমদূতে আহি যান্তনা ভুঞ্জাই দে ঘূৰ ক'ত খাৰিবি এদিন হ'লেও গঁৰালত সোমাব লাগিব পিতৃ মাতৃৰ ঋণ অভিশাপত গতিকে এই ঋণৰ পৰা মুক্তি হ'বৰ কাৰণে আজি কি কৰিছে গুৰুসকল আইসকল আজি আমাৰ নৱ প্ৰজন্মক এই আধ্যাত্মিক কপিল মুনি আৰু দেৱৰতী দ্বাৰাই আমাক সুন্দৰভাৱে দেখুৱাই গৈছে যে উঠি অহা নৱ প্ৰজন্মৰে পিতৃ মাতৃক কি আদৰ সন্মান কৰিব লাগে বিদুৰে প্ৰহিতিতে কৈছে আপোনাৰ যে নিগদতি শোক শুনা উত্তৰানন্দন বিদুৰে কহিলা হৰি কথাৰ প্ৰাৰ্থন ব্যাসৰ পুত্ৰ বিদু সেই ব্যাসৰ পুত্ৰ বিদুৰেই হৰি ভক্তি কৰিবলৈ আগবাঢ়ি মৈত্ৰে লিখি আশ্ৰমলৈ প্ৰৱেশ কৰিলে যে মৈত্ৰে মানে কি যে মৈত্ৰে শব্দৰ অৰ্থৰে হৈছে যাক মনক ইন্দ্ৰিয় ভোগৰ পৰা
ইন্দ্ৰিয়ৰ বাসনাৰ পৰা মনক আজৰি লৈ আহি মনক এনেকুৱা প্ৰশিক্ষণ দিব লাগিব যাতে মনে কৃষ্ণৰ বাহিৰে যাতে সি অন্য কথা কেতিয়াও চিন্তা কৰিব নোৱাৰে। সেই মনক শিক্ষা দিয়াৰ মাজত আকৌ পুনৰ শিক্ষা উপলব্ধি কৰাৰ পিছত মনক শূন্য স্থানত ৰাখি পৰম পিতা আত্মা ঈশ্বৰক যি দৰ্শন যিয়ে কৰিব পাৰিছে সেইজনকে কৈছে মইতে, যিয়ে মনক ভক্তি কৰিব পাৰিছে, মনক ভকতি ৰাইজত নিব পাৰিছে। মন আমাক খেলি মেলি জয় জয় যায়, গুৰু আমাক গৰখীয়া আনিব ঘূৰাই। গুৰু মনক প্ৰশিক্ষণ দিবলগীয়া হ'লে গুৰু আশ্ৰয় লাগিব। গুৰু বিনা আশ্ৰয় মনক কেতিয়াও প্ৰশিক্ষণৰ দ্বাৰাই কেতিয়াও তেওঁ ভক্তি ৰাজ্যলৈ আনিব নোৱাৰে। সেইকাৰণে আমাক সুন্দৰভাৱে এই বাণীটো লিখিছে যে বিদুৰ তুমি ভাগৱত ভালকৈ শুনা, কাৰণ তুমি পূৰ্বৰ জন্মৰ কথা নাজানা। তুমি পূৰ্বৰ জন্মত তুমি যম আছিলা, এখন ধৰ্মৰ ৰজা আছিলা, তুমি পাপ পুণ্য বিচাৰ কৰিব পৰা আছিলা তুমি বিদুৰ। কিন্তু মাণ্ডৱ লিখি অভিশাপত তুমি আজি মানৱৰ কুলত তুমি ব্যাসৰ পুত্ৰ হৈ তুমি আজি বিদুৰ জন্ম লৈছা। কিন্তু তুমি পূৰ্বৰ কালত কিন্তু তুমি যম ৰজাৰ আছিলা, বিচাৰক আছিলা। গতিকে আজি সেই ঋষি অভিশাপত, মাণ্ডৱ ঋষি অভিশাপত তুমি আজি এই মৰ্ত্যত আহি তুমি জন্ম ল'ব লগা হ'ল। কিন্তু হ'ল যদিও তুমি সেই ভক্তি কৰি সমাজক শান্তি দিয়া, ভক্তি কৰি তোমাৰ জীৱন প্ৰফুল্লিত কৰা আৰু এই পৃথিৱীত তোমাৰ গুণ কীৰ্তনে যাতে ভৰাই দিয়া বুলি বিদুৰক সুন্দৰভাৱে মৰ্ত্যলে বুজাবলৈ বিচাৰিছে। শুনি কুশাৰুৰ পুত্ৰ আনন্দিত ভৈলা, কপিল প্ৰভুৰ কথা কহিবা কলৈলা, মইতে অৱদতি শুনা ব্যাসৰ নন্দন, কপিল হৰিৰ পিতৃ যে গৈলা বন, মাতৃৰ সাধিয়া প্ৰীতি পাছে ভগৱন্ত্ৰ, সেই আশ্ৰমতে কতো দিন আছিল, নকৰন্ত কিছু কৰ্ম বহিয়া, যাদু তন্ত্ৰ পথ উদ্ভাৱ বক ভগৱন্ত্ৰ। সুন্দৰভাৱে বিগ্ৰহ কৰিবলৈ বিচাৰিছে কুশাৰু নন্দন, অথচ মৈতেৰ পিতৃ নাম কুশাৰু। যে পুৰীৰ কুশাৰু পুত্ৰ আনন্দিত ভৈলা, কপিল প্ৰভুৰ কথা কহিবা কলৈলা। যে সেই বিদুৰ বা, যিহেতুকে তুমি মোৰ আশ্ৰমত প্ৰৱেশ কৰি তুমি মোক ধন্য কৰিলা, তুমি মোৰ প্ৰিয়তম ভকত, ভকতৰ দৰ্শন পাবৰ কাৰণে আজি ভগৱন্তৰ কৃপা, ভগৱন্তৰ কৃপা নহ'লে ভকতে ভকতৰ দৰ্শন নাপায়। ভকতৰ কৃপা লাগিব, ভগৱন্তৰ কৃপা লাগিব, ভগৱন্তৰ কৃপা হ'লেহে ভগৱন্তৰ ভকতৰ দৰ্শন হ'ব। আজি এই অনুষ্ঠানটো ভগৱন্তৰ কৃপা আছে ইয়াত। এই অনুষ্ঠানটো উলৰ মালৰে পাতিবলৈ কাৰণ ভগৱন্তৰ কৃপা থকাৰ কাৰণেহে আজি ইয়াত এটা অনুষ্ঠান পাতিব লগা হৈছে, বা অনুষ্ঠান পতা যে কি, য'ত ধৰ্মীয় অনুষ্ঠান, য'ত ভাগৱত পাঠ, ভগৱন্তৰ কৃপা। ভগৱন্তৰ কৃপা নহ'লে
একো কৰিব নোৱাৰে আপুনি তেওঁ কি নিজৰ খাবলৈ ওলোৱা ভাতকেইটাও এৰি থৈ যাব লাগিব যদি ভগৱন্তৰ কৃপা নহয়। নিজে সুন্দৰকৈ শুবলৈ বিচনাখন ভাল কৰি থোৱা বিচনাখনতো হয়তো আপুনি ৰাতি শুব নোৱাৰিব, হয়তো ভগৱন্তৰ যদি কৃপা নহয়। আপুনি যদি ক'ৰবালৈ যাবলৈ ওলাইছে টাউনে চহৰে অফিচ কাছাৰীয়ে, যদি ভগৱন্তৰ কৃপা নহয় তেতিয়াও যাব নোৱাৰে, হয়তো পেটৰ বিহে হ'ব, হয়তো কিবা এটাই আহি যাব। কৃষ্ণ, কাৰণ ভগৱন্তৰ কৃপা লাগিব। ভগৱন্তৰ কৃপা দিনে এখোজো আপুনি তেওঁ এখোজো আগবাঢ়িব নোৱাৰে, কেৱল ভগৱন্তৰ কৃপাৰ কাৰণেহে আমি। এইকাৰণেই আজি কপিলে সুন্দৰভাৱে কপিলৰ আখ্যানটো ক'বলৈ বিচাৰিছে। মৈতে যেতিয়া কৈছে যে মৈতেৰ বদতি শুনা ব্যাসৰ নন্দন, কপিল হৰিৰ প্ৰীতি যেবে গৈলা বন। যে কপিল পিতৃ কদম্ব তেওঁ কি কৰিলে, কদম আদি সেই বননিৰ মাজলৈ গৈছে। তেতিয়া সেইটো সময়ত সেইটোৱেই আছিল, সেই যুগটোত, সেই সত্য যুগটোত সেইটোৱেই আছিল। বননিৰ মাজতো ভক্তসকলে গৈ ভক্তি কৰিব পাৰে, কিন্তু এইটো কলিকাল, এইটো কলিকাল। বননি বুলিবলৈ নাই, হাবি জংঘল বুলিবলৈ নাই। গতিকে এতিয়া আমি অতব্য হাবি বা অতব্য অন্ধকাৰ বননিখন আমি নিজৰ গৃহতেই বনাই ল'ব লাগিব, য'ত প্ৰৱেশ কৰিব নোৱাৰে বিষয়। সেই অতব্য হাবিৰ মাজত যিখন আশ্ৰম বনাই লোৱা হয়, সেই আশ্ৰমখনে হৈছে প্ৰতি গৃহতে এটা মন্দিৰ প্ৰয়োজন আছে। কৃষ্ণ, এটা গুৰু গৃহৰ প্ৰয়োজন আছে। সেই গুৰু গৃহত সকলোৱে নমস্য হ'ব লাগিব। সেই গুৰু গৃহত গৈ ৰাতিপুৱা উঠাৰ লগে লগে আইসকলে বাহিৰ চোতালত সাৰি সুন্দৰভাৱে ঘৰ দুৱাৰ লিপি সুন্দৰভাৱে গা পা ধুই আপুনি মণিকূটত সোমাই প্ৰভু ভগৱন্তক প্ৰাৰ্থনা কৰিব লাগে। যদি বাপ জনাই যদি সেই মন্দিৰত যদি সোমাই যদি প্ৰাৰ্থনা কৰে, আই মাতৃগৰাকীয়ে যদি সেই মন্দিৰত সোমাই প্ৰাৰ্থনা কৰে, তেতিয়াহ'লে সেইটো ৰিহাৰ্চেল হৈ আছে। সেইটো ৰিহাৰ্চেল কৰিবলৈ যাওঁতে গতি পাব, পিতৃ মাতৃয়ে গতি পাব, কিন্তু শিক্ষা কাক দিব? সেই মন্দিৰটোত গৈ ঈশ্বৰক উপাসনা কৰিবলৈ যাওঁতে আইগৰাকী আৰু বাপজনাৰে, তেতিয়াহ'লে সেই উপাসনাটোৰ লক্ষ্য কোনে কৰি আছে? লক্ষ্য কৰি আছে নিজৰ ছোৱালীজনীয়ে, লক্ষ্য কৰি আছে নিজৰ ল'ৰাটোৱে, লক্ষ্য কৰি আছে নিজৰ বোৱাৰীজনীয়ে। দেখিও বাবাহঁতে ৰাতিপুৱাই গা পা ধুই সুন্দৰভাৱে ঈশ্বৰক প্ৰসংগ কৰিছে। এই বোৱাৰী বোলে, আই বোলে, আহা নাতি আহাচোন, আমি ঈশ্বৰৰ নামত আমি ভকতি কৰিছোঁ, তোমালোকে খন্তেক সময় হ'লেও তোমালোকে সেৱা ভাৱ ধৰি যোৱা। এটা ঘোষা লোৱা, শিক্ষিতৰ যুগ এইটো। গতিকে শিক্ষিত যুগত এটা ঘোষা গাই যোৱাচোন। গতিকে আজিকালি চাওক, ইমান শিক্ষিত হ'ল, উচ্চ শিক্ষা হ'ল, চাকৰি তাকৰি হ'ল, ডাঙৰ ডাঙৰ ঘৰ দুৱাৰ বনাবলৈ টকা পইচা হ'ল, কিন্তু ভগৱন্তৰ নামত কিন্তু ঘোষা এটা গাব নজনা হৈ আছে। কৃষ্ণ, ইয়াত থাকি ডাঙৰ কথা আছে কিবা? সমস্ত কৰিলোঁ, কিন্তু ভগৱন্তৰ নামত কিন্তু এফাকি ঘোষা গাব নোৱাৰিলোঁ, কিন্তু শিক্ষিত যুগ। সেইকাৰণে আমাৰ গাঁৱৰ ওচৰতে আপোনাৰ তিনিগৰাকী বোৱাৰী, ডাঙৰ বোৱাৰী, মাজু বোৱাৰী, সৰু বোৱাৰী, কিন্তু তেওঁ সৰুৱে বৃহৎ এজন ভকত। তেতিয়া মই ভাগৱত পাঠ কৰি থাকোঁ, গীতা পাঠ কৰি থাকোঁ। তেতিয়া মোক ক'লে, শ্ৰীকান্ত তই গীতা পাঠ কৰিবলৈ আমাৰ তাত যাবিচোন। বোলো হ'ব দাদা যাম। তাৰপৰা গীতা পাঠ আৰম্ভ কৰিবলৈ ওলালোঁ। তেতিয়া মই থানেশ্বৰ ডেকাক ক'লোঁ, দাদাক ক'লোঁ, দিয়কচোন আপুনি সেৱা এটা ধৰক, বোৱাৰীকেইটাক মাতিলে সেৱা এটা ধৰক। এতিয়া সেৱাটো যেতিয়া ধৰিলে মই ঘোষা এটা গাওঁ। এতিয়া ঘোষাটো যেতিয়া গাব দিলোঁ, মাষ্টৰ কৈছে যে আইহঁত ঘোষা এটা গাওঁ। ঘোষা এটা গাই ভকতৰ সেৱা ধৰ। ডাঙৰজনীয়ে মাজুজনীয়ে খেলিয়ালে, মোৰতো নাজানো, তয়ে গা। মাজুজনীয়ে খেলিয়াই দিলে আপোনাৰ সৰুজনী বোলে, মোৰ নাজানো নহয়, তয়ে গা। ইমান উচ্চ শিক্ষিত চাকৰি লৈ আছে হাতত, টকা পইচা মাহে মাহে গন্তি কৰে, কিন্তু এতিয়া ঘোষাটোতো গাব নোৱাৰে এতিয়া ভকতৰ ওচৰত। এতিয়া সৰুজনীয়েতো কাকো ঠেলিয়াই দিব নোৱাৰা হ'ল আপোনাৰ, কিন্তু কাকো ঠেলিয়াই দিব নোৱাৰে। তেতিয়া কৈছে, এই তই দুৰাচাৰ ময়ো দুৰাচাৰ। মই বোলো আই হ'ল আই হ'ল। তাৰমানে মই গাব দিয়াৰ কাৰণে মই দুৰাচাৰ হ'লোঁ আৰু তাৰমানে। গতিকে সেইকাৰণে আপোনাৰ মই বোলো ময়ো দুৰাচাৰ নহয়, আয়ো দুৰাচাৰ হ'ব নালাগে। গতিকে হ'ল ইমানতে হ'ল আৰু এই বুলি আপোনাৰ কি কৰিলোঁ, সামৰণি মাৰি গীতা পাঠলৈ আগুৱাই গ'লোঁ। কাৰণ তোৰ আইসকলেও তেনে ব্যৱস্থাই দিলি। গতিকে এইকাৰণে আমি
বহু কাম আমি মাজেৰে সৈতেও মাত্ৰ 15-20 মিনিট সময় আমি আজৰি হৈ আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিবৰ কাৰণে মই সকলোকে অনুৰোধ জনাব বিচাৰিছোঁ। হে নয় পুত্ৰক দেৱী দেশীৰ অংগ মন ব্ৰহ্মাৰ বচন স্মৰি বুলিলাব দেৱহূতি বদতি নিয়াম শান্ত্ৰ ইন্দ্ৰিয় পোষন্তে মই ভৈলো আরাম তজু অনুগ্রহে জন্ম সীমা পাইলু একে শান্ত্ৰ চকু তোমাক দেখিলো তমু গুণে অন্ধ চকু ইটো নৰচয় সূৰ্য যেন তাৰ অৰ্থে প্ৰকাশ সুন্দৰভাৱে মহাভগৱতী আমাক পৰিচয় দিলে। নজনাৰ কিছুমান কথা আমি জানিব পাৰিছোঁ, নুশুনাৰ কথা কিছুমান শুনি আমি ঈশ্বৰ প্ৰায়ণলৈ আমি আগুৱাই যোৱাৰ ব্যৱস্থাৰ ভাগৱত দিছে। নকৰন্ত কিছু কৰ্ম বসিয়া থাকন্ত জাত তত্ত্ব অৰ্থ উদ্ভৱক ভগৱন্ত। তত্ত্বস্বৰূপে ভগৱন্ত প্ৰত্যেক হৃদয়তে তেওঁ বিৰাজ কৰিছে। তত্ত্বস্বৰূপ তত্ত্বস্বৰূপে প্ৰত্যেক হৃদয়তে তেওঁ বিৰাজ কৰাৰ কাৰণে আমি হাতখন লৰাব পাৰিছোঁ, কথা ক'বলৈ পাৰিছোঁ, খাবলৈ পাৰিছোঁ, যাবলৈ পাৰিছোঁ, শুবলৈ পাৰিছোঁ আৰু নিদ্ৰা মাৰিব পাৰিছোঁ আৰু চকু খোল খাই যোৱাৰ ব্যৱস্থা কৰিছোঁ। কাৰণ এক তত্ত্বস্বৰূপ ভগৱন্তৰ মোৰ আত্মাৰ হৃদয় কমলত তেওঁ ৰৈ আছে। এইকাৰণে আমি সমস্ত দেহটো চলা ফুৰা কৰিবলৈ পাইছোঁ। এবাৰ সোধোচোন নিজক, এই দেহটো যে অংগ পতংগবিলাক যে লৰচৰ কৰিছে, ইয়াৰ মূলজন কোন? এবাৰ বিচাৰ কৰা যে মই যে শৰীৰটোক যে মই লৰচৰ কৰিবলৈ যে মই পাই আছোঁ, এইজন কোন ক'ত আছে? এবাৰ বিচাৰ কৰাচোন। যদি বিচাৰ নকৰে তেতিয়াহ'লে নৰকলৈ যাবলৈ বাধ্য। কালিলৈ বিচাৰ কোন তোমাক সাক্ষী হ'ব। যমদূতে আহি ধৰি বান্ধিব কোন তোমাৰ জামিন হ'ব। কালিলৈ আহি হাতে ভৰিয়ে বান্ধি লৈ যাব যমে, তোমাৰ কোন তোমাৰ জামিন হ'ব। যদি ভক্তি কৰিছে, যদি অৰ্থৰ দ্বাৰাই যদি তত্ত্বমূলক দ্বাৰাই যদি হিকিকাশক যদি চিনি পাৰিছে, তেতিয়াহ'লে মৃত্যুৰ সময়ত যমৰ যন্ত্ৰণাৰ পৰা হাত সাৰিবৰ কাৰণে একমাত্ৰ তত্ত্বৰে হ'ব জামিন। তত্ত্বস্বৰূপ ভগৱন্তৰ হৈ যাব জামিন। গতিকে এই তত্ত্বস্বৰূপক আমি আলোচনা কৰিব লাগে। তেতিয়াহ'লে
যে দেৱহূতি পদতী শুনিলো মহাশান্ত, ইন্দ্ৰিয় কুশন্তে মই ভৰিলো মহাশান্ত। কি কৰিলে? যে ইন্দ্ৰিয়, এই ইন্দ্ৰিয়বিলাক কৰ্ম কৰি থাকোঁতে 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 মোৰ কি হ'ল? দেহবোৰ হতিয়াই গুচি গ'ল, দেহ আয়ু কমি গ'ল, দেহ জীৰ্ণ হ'ল। গতিকে আহাৰ খালেও কি হয়? তাত হজম নোহোৱাৰ শক্তি আহি গ'ল। গতিকে এইকাৰণে যেতিয়া গুৰুসকল ক'লে যে ইন্দ্ৰিয় ইমান দিন পোহপালন দিলোঁ, ডেকা কালত, গাভৰু জীৱনত, বোৱাৰী জীৱনত ইন্দ্ৰিয় বৰ্গবিলাকৰ লগত ধেমালি কৰোঁতে আমাৰ বয়স গুচি গ'ল। এই বুঢ়া কালতো যদি আমি আপোনাৰ ইন্দ্ৰিয় কৰ্মবিলাক, ইন্দ্ৰিয় পোষণবিলাক যদি আমি কৰ্ম কৰি থকা যায়, তেতিয়াহ'লে নিস্তাৰ নাই। গতিকে ইন্দ্ৰিয়সকলক সংযমী কৰি ইন্দ্ৰিয়সকলক ভকত বনাব লাগিব। চকুত সূৰ্য ইন্দ্ৰিয়, চকুক ভকত বনাই দিয়ক। জিভাত বৰুণ দেৱতা, জিভাত বৰুণ দেৱতাক ভকত বনাওক। হাতত ইন্দ্ৰ, গতিকে ইন্দ্ৰক ভকত বনাওক। নাকত নিতাইনন্দ মধু কৰে পাণ, নাকত কি কৈছে? অশ্বিনী কুমাৰ, অশ্বিনী কুমাৰ ভকত কৰক। আৰু পেটত পলাক, পেটত পলাকৰ দ্বাৰাই সূৰ্য আৰু লিংগ, চিত্ৰ আৰু গুপ্ত ভকত কৰক। তেতিয়াহ'লে মানুহৰ জীৱন লোৱা কাম হ'ব। কাৰণ এই হ'ল 7, 1 2 3 4 5 6 7, এইকেইজনক ভকত কৰি লওকচোন বাৰু, বাকীখিনি নালাগে। এইকেইজনক যদি আমি ভকত কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে জানিব তৰিলো মায়া সংসাৰৰ পৰা। সেইকাৰণে সকলোৱে তমু গুণে অন্ধ চকু ইটোৰ নৰ ছয়, সূৰ্য যেন তাৰ অৰ্থে প্ৰকাশ কৰয়। যেতিয়া 7টাৰ যেতিয়া ইন্দ্ৰিয়ক আপুনি বশ কৰি লৈ, যেতিয়া 10ৰ ইন্দ্ৰিয়ক যেতিয়া ভগৱন্তৰ নামত যেতিয়া জয়ধ্বনি কৰাবলৈ যেতিয়া আপুনি পাৰিব, তেতিয়াহ'লে আপুনি জ্ঞান চকু ফুল খাব। জ্ঞান চকু, যি অন্ধ চকু, এই নাভ হয় আকৌ নতুন ভাগৱতৰ জ্ঞানৰ মাধ্যমেৰে জ্ঞান চকু হৈ যেতিয়া জ্ঞান চকু ফুল খাব, তেতিয়াহ'লে এইটো বাইদেউ, এইটো ভিনদেউ, এইটো পেহাৰ, এইটো পেহী, এইটো খুৰা, এইটো মামা, এইবিলাক নাই। কেৱল ঈশ্বৰ, কেৱল ভক্তি, কেৱল ভকত। নিজৰ ল'ৰাটোকো ভকত বুলি ক'ব পাৰিব, নিজৰ বোৱাৰীজনীকো ভকত বুলি ভকতনী বুলি ক'ব পাৰিব, নিজৰ গৰাকীকো অৰ্থাৎ নিজৰ পত্নীগৰাকীকো ভকতনী বুলি ক'ব পাৰিব, দেৱী বুলি ক'ব পাৰিব। এই ভকতৰ অভ্যাসটো নাই কাৰণে মই তিনিজনী কৈছোঁ, এইফালে কৃষ্ণ। এই ভকতী গুণটো নাই যদিও বুঢ়া কালতো মই মাইকী মানুহজনীক মাতি যাওঁ, এই দিনাহতকৈ এইফালে। তেতিয়াই গম পোৱা গৈছে আৰু নিজৰ তিৰোতাজনী বুজি এইজনী এইফালে বুলি ক'ব ধৰি, তেতিয়া গম পোৱা গৈছে আপোনাৰ দাড়ি চুলিহে পকিছে, কিন্তু ভকতি হোৱা নাই। গতিকে এইবোৰ আমি স্বভাৱ সলনি কৰি যেতিয়া আমি আইগৰাকীক যেতিয়া দেৱী বুলি ক'ব পাৰিম, নিজৰ গোসাঁনীগৰাকীক যেতিয়া গোসাঁনী বুলি ক'ব পাৰিম, তেতিয়াহে তেতিয়া মোৰ ছোৱালীজনী এঘৰলৈ যোৱাৰ পিছত ক'ব কি, আমাৰ বাবা মায়ে গতিকে ঈশ্বৰৰ ভকতি কৰাৰ পৰা আমাৰ মায়ে গোসাঁনী বুলি মাতিছিল। আপুনি কি সেইখিনি কৈ থাকে? কৃষ্ণ ধৰি ল'ব লুটিয়াই, আপোনাক সেইজনক ধৰি ল'ব গৈ লুটিয়াই বোলে। মোৰ মায়াহঁতক ব্যৱহাৰ নকৰা, গোসাঁনী দেৱী এই বুলি মোৰ মায়াহঁতক বাবাই মাতে। গতিকে কি সেইজনী মাৰি আহি যায়। গতিকে এইবোৰ শিক্ষা ঘৰতে লৈ গৈছিল মায়ে ক'ব পৰা, তেতিয়া তেওঁ গিৰিয়েকৰ ঘৰতে গিৰিয়েকক এই শিক্ষাটো দিছিল। আমাৰ ঘৰতে নাই শিক্ষা। গতিকে তাত গ'লে সেইজনী বুলিলোঁ কি হ'লোঁ বুলি ক'ব, এইজনী বুলি ক'লোঁ কি হ'লোঁ বুলিহে ক'ব আপোনাৰ। তাত আৰু নতুনকৈ শিকাবলৈ আৰু কোনো একো নাই। গতিকে এইকাৰণেই আজি দেৱহূতি আখ্যানৰ দ্বাৰাই, কপিল দেৱৰ আখ্যানৰ দ্বাৰাই আজি আমাক সুন্দৰভাৱে আমি ভকতক, নিজৰ পত্নী, নিজৰ বোৱাৰীক, নিজৰ ল'ৰা ছোৱালীক কেনেকৈ কি ব্যৱহাৰ কৰিব লাগিব, কি সম্বোধনা জনাব লাগিব, আজি সুন্দৰভাৱে আমাৰ ভাগৱতে প্ৰকাশ কৰি আহিছে। গোবিন্দ কৃষ্ণ। আৰু মোহ দূৰ কৰিবে
নমো নমো কপিলস রূপ দেব হৰি প্ৰকৃতি পুৰুষ মুত কয়ো ভাল কৰি মাতৃৰ বাঞ্ছিত এহি শুনি কৃপাময় মনে প্ৰভু অভিনন্দন কৰি যে আৰু মোৰ মোহ দূৰ কৰি বেজুৰাই মই মহামোহ কৰি আছোঁ, মই মায়া জালত পৰি আছোঁ। যেনেকৈ ফাঁচি জালত যেনেকৈ মাছ লাগে, মাছ লগাৰ পিছত তেওঁ সেই জালৰ পৰা এৰি যাব নোৱাৰে, তদ্ৰূপ আমিও মায়া জালত ডুবি আছোঁ, মোহৰ দৰে ডাবত পৰি আছোঁ। এই মোহৰ ডাবৰ পৰা মোক তুমি পৰিত্ৰাণ কৰা বাবা। তুমি যদি মোক পৰিত্ৰাণ নকৰা তেতিয়াহ'লে মোৰ অৱস্থাটো একেবাৰে বেয়া হ'ব। কিয়নো তুমি মোৰ সন্তান। তুমি যেতিয়া শিশু হৈ আছিলা, মই যেতিয়া তোমাক স্তন খুৱাই ডাঙৰ কৰিছিলোঁ। তুমি যেতিয়া আঁঠু কাঢ়িবলৈ নেজানা, তেতিয়া মই তোমাক আঁঠু কাঢ়িবলৈ শিকাইছিলোঁ। যেতিয়া তুমি খোজ কাঢ়িবলৈ নেজানা, মই তেতিয়া তোমাক খোজ কাঢ়িবলৈ শিকাইছিলোঁ। আৰু তোমাক প্ৰসাদ খাবলৈ শিকাইছিলোঁ, ভাত খাবলৈ শিকাইছিলোঁ। আৰু তাত থাকি ডাঙৰ গুণ মই তোমাক তোমাৰ জন্মৰ পিতৃক পৰিচয় কৰাই দিছিলোঁ যে এইজনে তোমাৰ পিতৃ। তেওঁৰ দ্বাৰাই মই তোমাক পুত্ৰ হিচাপে জন্ম কৰিব পাৰিছোঁ। গতিকে মই তোমাক পৰিচয় দিছোঁ, তোমাক মই আলপোচন কৰিছোঁ, তোমাক মই শিক্ষা দিছোঁ বাবা। কিন্তু তুমি এতিয়া দেখা মই বুঢ়া, অথচ মই শিশু বুঢ়া। মই একো কৰিব নোৱাৰোঁ, লাখুটি নহ'লে ঘূৰিব নোৱাৰোঁ, লাখুটি নহ'লে ফুৰিব নোৱাৰোঁ, উঠিলে বহিব নোৱাৰোঁ, বহিলে উঠিব নোৱাৰোঁ বাবা। মই এতিয়া বয়স হৈ আহিছে নহয়। গতিকে তুমি মোক ভাল উত্তম বুদ্ধি দি দিয়া, ভাল ঠাই মোক দি দিয়া, ভাল জেগালৈ মই কেনেকৈ পাওঁ যাবলৈ মোক তুমি বিধান দিয়া বাবা। মাকৈ সুন্দৰভাৱে কপিলক আদৰি অনুৰোধ কৰিছে। এই অনুৰোধৰ দ্বাৰাই অনুৰোধ ৰাখিবৰ কাৰণে কপিলে গান চেষ্টা কৰিছে। বোলে অহং মৰ্ম ভাৱ তুমি আশা হালুকা কৰিয়া তজু পাৱে শৰণলৈ লঘু কৰি খাৰ। হে বোপা, তুমি ভগৱান বুলি মই জানিছোঁ। কিয়নো কাৰণ সেই গাভৰু দিনতে মই শুনিছিলোঁ। কাৰণ মই এজন উপযুক্ত স্বামী পাবৰ কাৰণে মই এবছৰ মই তপ কৰিছিলোঁ, এবছৰ মই তপ কৰিছিলোঁ, ধ্যান কৰিছিলোঁ, যাতে সেই প্ৰভু, যাতে মই এই জীয়াৰী কুলৰ মানৱ দেহটোক মই পৰিচালনা কৰিবলৈ যাওঁতে মোক এজন উপযুক্ত স্বামী দিয়ক, যিজন স্বামী যাতে মোৰ কৃষ্ণ ভক্ত হয়। কৃষ্ণ মই এবছৰ মই ভগৱন্তক আৰাধনা কৰিছোঁ। আৰু তোমাৰ দেউতাই অৰ্থাৎ তোমাৰ পিতৃও 100 বছৰ তেওঁ ধ্যান কৰিছে যে হে প্ৰভু, তোমাৰ বিনে আৰু মোৰ একো নাই, তুমিয়ে মোৰ সমস্ত, তুমিয়ে মোৰ পিতা, তুমিয়ে মোৰ মাতা। গতিকে তোমাক মই ভক্তি কৰিছোঁ। কিন্তু ভক্তিত সন্তুষ্ট হৈ ভগৱন্তই নিজে ক'লে যে সেই কদম্ব তুমি বিয়া পাতা। বোলে বিয়া পাতিবলৈ নোৱাৰোঁ, মই বিষয়ত নোসোমাওঁ। বোলে সোমাব লাগিব, বোলে নোৱাৰোঁ। বোলে নহয়, তোমাৰ কাৰণে এজনী ছোৱালী এবছৰ তপ ধ্যান কৰি আছে কৃষ্ণ, গতিকে সেইগৰাকী তুমি বিয়া পাতিব লাগিব। গতিকে তুমি চিন্তাও কৰিব নালাগে, বিচাৰিবও নালাগে, তোমাক ঘৰতে দিব আহি তোমাক সৌ খাবলৈ সেই ছোৱালীজনী। গতিকে সেই ছোৱালীজনীৰ লগত তুমি গৃহবাস কৰি তাৰ পৰা তুমি মানে সংসাৰ সৃষ্টি কৰিবা। বোলে প্ৰভু, সংসাৰ সৃষ্টি কৰিলেই নহ'ব নহয়। বোলে 6 পুত্ৰ 6 চিকাল 1 পুৰকৈ বংশ উদ্ধাৰ, ইমান পুত্ৰ মোৰ প্ৰয়োজন নাই নহয় প্ৰভু। যি পুত্ৰ যাতে জন্ম হয় যাতে মোৰ কুল উপকাৰ হয়, পৃথিৱীৰ উপকাৰ হয়। বোলে তুমি চিন্তা নকৰিবা। বোলে কাৰণ বোলে মই জন্ম ল'ম কৃষ্ণ, মই জন্ম ল'ম। তোমাৰ ভক্তিত সন্তুষ্ট হৈছোঁ, তোমাৰ পত্নী, তোমাৰ মানে ভক্তিপ্ৰাণ পত্নী। গতিকে তেওঁৰ উদৰত মই নিজেই হৈ জন্ম লৈ তোমাক ভক্তি কৰিবৰ কাৰণে মই সুবিধা দিম, আৰু মাতৃক মোহৰ জালৰ পৰা মই উদ্ধাৰ কৰি আৰু জগতক জনাই দিম
জগতক মই শুনাই দিম যে উঠি অহা নৱপ্ৰজন্মসকলে যে পিতৃ মাতৃক কি আদৰ কৰিব লাগে, যে পিতৃ মাতৃক কি সন্মান কৰিব লাগে, পিতৃ মাতৃক কেনেকৈ পোহপালন দিব লাগে, নে পিতৃ মাতৃক পোহপালন নিদিয়াকৈ নে বৃদ্ধা আশ্ৰমত পঠিয়াই দিব লাগে, তাৰ শিক্ষা দি যাম মই কৃষ্ণ জগতত শিক্ষা দি। আজি এই কপিলদেৱৰ আখ্যানটো যদি কোনোবা যুৱক যুৱতীয়ে যদি এই আখ্যানটো শুনে, কোনোবা যদি বোৱাৰীয়ে যদি এই আখ্যানটো যদি ভালকৈ শ্ৰৱণতা কৰে, তেতিয়াহ'লে শাহুৱেকক গতিয়াই বৃদ্ধাৰ আশ্ৰমত কেতিয়াও ভাত খাবলৈ নপঠাব। যদি এই আখ্যানটো যদি শুনে, তেতিয়াহ'লে নিজৰ পুত্ৰীসকলে কেতিয়াও পিতৃৰ মাতৃক কেতিয়াও ঘৰৰ পৰা উলিয়াই বৃদ্ধাৰ আশ্ৰমত ভাত খাবলৈ কেতিয়াও নপঠাব। কিন্তু এইবোৰ কপিলদেৱৰ আখ্যানবিলাক আমি ইয়াক দৃঢ়ভাৱে আমি ইয়াক নুশুনাৰ কাৰণে, তত্ত্ব হিচাপে আমি ইয়াক বুজি নোপোৱাৰ কাৰণে এখন মঞ্চত উঠি নাম দিলেও, এখন মঞ্চত আমি সুন্দৰভাৱে ভক্তি আমি দেখুৱাই দিলেও, কিন্তু ঘৰ পোৱা আহি পোৱাৰ লগে লগে মাইকী বা বিকি নামানাৰো ভকত মই দেখি আছোঁ কৃষ্ণ। কিন্তু মঞ্চত সুন্দৰ গান দি আছে, মঞ্চত সুন্দৰ নাম গাই আছে, ৰাইজে প্ৰশংসা কৰিছে, হাত তালি দি আছে, কিন্তু ঘৰ পোৱা অহাৰ লগে লগে তেওঁ মাইকী বা বিকিক ঘৰৰ পৰা উলিয়াই দি আছে। গতিকে এইকাৰণে এই কপিলদেৱৰ আখ্যানটো শুনি যাতে সকলো শুদ্ধ হৈ যাতে উঠি অহা প্ৰজন্মসকলে যাতে পিতৃৰ মাতৃক যাতে আজি কপিলদেৱে যেনেকৈ আদৰ সন্মান কৰি মোহৰ পৰা উঠাবলৈ চেষ্টা কৰিছে, যাতে আমিও যাতে উঠি অহা প্ৰজন্মসকলে যাতে পিতৃৰ মাতৃক আদৰ কৰি যাতে আনন্দ মনেৰে যাতে গৃহবাসত তেওঁক বাস কৰিবলৈ যাতে তেওঁ দিয়ে, এই হিচাপে আজি সুন্দৰভাৱে কপিলদেৱৰ আখ্যানটোত বৰ্ণনা আহিছে। অল্প হাস্য কৰিয়া বুলন্দ ভগৱান, শুনা প্ৰত্যুত্তৰ মাও হুয়া সাৱধান। যি যুগ কহিছো পূৰ্বে ঋষি সমস্তত, তাক আজি তজু আগে কৰি যি যুগয় অধীন চিত্ৰ সংযম জ্ঞান, চিত্তে জীৱৰ বন্ধ মুখ্যৰ নিদান। বিষয় আসক্ত ভৈলে আতি মন শুদ্ধ হেতু ভক্তি অবিনেয়া সুন্দৰভাৱে কপিলদেৱে ক'বলৈ বিচাৰিছে, অল্প হাস্য কৰিয়া বুলন্দ ভগৱান, শুনা প্ৰত্যুত্তৰ মাৰ ইহা হৈয়া সাৱধান। হে মা, মই তোমাক জীৱনৰ সৎপথৰ গতিৰ কথা মই আপোনাক ক'ম, কিন্তু আপুনি সাৱধান হৈ কৰিব লাগে, যাতে আপোনাৰ মনটো, আপোনাৰ ভাৱটো যাতে কলৈকে যাতে আঁতৰি নাযায়। আৰু যদি কেনেবাকৈ যদি চকুহাল যদি আঁতৰি যায়, মনটো যদি আঁতৰি যায়, ভাৱটো যদি আঁতৰি যায়, তেতিয়াহ'লে মই যিমানে নকওঁ মা, কিন্তু আপোনাক ভগৱন্তৰে বা তত্ত্বৰে কেতিয়াও উদ্ধাৰ কৰিব নোৱাৰে।